আমার দৃষ্টিত 12 আৰু 13 আগষ্ট অৰ্থাৎ 2025 এই দুটা দিনত আটাইতকৈ আঘাত আৰু দুখ পোৱা অঞ্চলটো হ'ল টিহু। নলবাৰী জিলাৰ নতুনকৈ গঠন হোৱা টিহু সমষ্টিৰ সাধাৰণ লোকসকলে হয়তো এই দুটা দিনত আটাইতকৈ দুখ অনুভৱ কৰিছে, চৰম লাজ অনুভৱ কৰিছে। মই ইয়াত ইচ্ছা কৰি সচেতন লোকসকল বুলি কোৱা নাই, কাৰণ সচেতন লোকসকলে সঁচাকৈ যদি সচেতন হ'লহেঁতেন আজি এই দশা নহ'লহেঁতেন টিহুৰ। এইকাৰণে কৈছোঁ, আজি আৰু কাইলৈ অৰ্থাৎ 12 আৰু 13 আগষ্টত ৰাজ্যত নতুনকৈ গঠন হোৱা 10খন সমজিলা উদ্বোধন কৰা হ'ব। আজি কেইখনমান কৰিছে, কাইলৈ কেইখনমান হ'ব। কিন্তু কথাটো হ'ল 40 বছৰে এটা দাবী আছিল, টিহুক সমজিলা লাগে। তাৰ বাবে শ্বহীদ হৈছিল হিমাংশু তামুলী, একমাত্ৰ ল'ৰা আছিল এটা পৰিয়ালৰ। 10 বছৰ হ'ল, 2015 চনৰ 17 জুলাইত মৃত্যু হৈছিল, শ্বহীদ হৈছিল হিমাংশু তামুলী। আৰু 8 আগষ্টত সেই একেই দুখ সাৱটি মৃত্যুক আঁকোৱালি ল'লে শ্বহীদ হিমাংশু তামুলীৰ পিতৃ তপন তামুলীয়ে। নহ'ল, আশাবোৰ পূৰণ নহ'ল, সপোনবোৰ পূৰণ নহ'ল। কিয় নহ'ল? কাৰ স্বাৰ্থৰ বাবে নহ'ল? কাৰ সুবিধাবাদৰ কাৰণে নহ'ল? কোনে সমজিলাক লৈ নিকৃষ্ট ৰাজনীতি কৰি আহিছে? কোনে সমজিলাৰ নামত নিজৰ ব্যক্তিগত স্বাৰ্থ পূৰণ কৰাৰ কাৰণে এই গোটেই ইছ্যুটো ব্যৱহাৰ কৰি আহিছে? সেই বিষয়েও আলোচনা কৰাৰ সময় আহি পৰিছে, প্ৰয়োজন আছে। কিয় উপেক্ষিত হ'ল টিহু? টিহুৰ যুৱক হিমাংশু তামুলীয়ে আত্মবলিদান দিয়াৰ পিছতো কিয় ইমান দিনে একো এটা কৰিব নোৱাৰিলে? আৰু দুখৰ কথা কি জানে ৰাইজ? এই যে হিমাংশু তামুলী, তেওঁৰ ঘৰখন বৰ ভাল অৱস্থা নাছিল। আৰু যেতিয়া হিমাংশু তামুলী মৃত্যু হৈছিল, শ্বহীদ হৈছিল, তাৰ পিছত লোকে লোকাৰণ্য হৈ পৰিছিল। বিভিন্নজনে ভিৰ কৰিছিল অঞ্চলটোত। কথা দিয়া হৈছিল যে হিমাংশুৰ পৰিয়ালৰ যিকোনো এগৰাকী সদস্যক স্থায়ী সংস্থাপন দিয়া হ'ব। কিন্তু নহ'ল, কোনেও একো নাপালে। নহ'ল, নিদিলে। কিয় নিদিলে? কিয় নাপালে? কিয় এই কামটো কৰি দিব নোৱাৰিলে? বাকী সমজিলা বাদ দিয়ক না, সমজিলা হয় হ'ব নহয় নাই, কিন্তু হিমাংশুৰ পৰিয়ালটোৱেতো কিবা এটা পাব লাগিছিল। সিটো ফূৰ্তিত ধেমালিত আত্মবলিদান দিয়া নাছিল, CRPFৰ গুলি বুকুত লোৱা নাছিল। ইয়াৰ বাবে দায়ী কোন? কিয় সদ্য অসম ছাত্ৰ সন্থাই এই ক্ষেত্ৰত দুৰ্বল ভূমিকা গ্ৰহণ কৰিলে? কিয় সদ্য অসম ছাত্ৰ সন্থাই চৰকাৰখনক বাধ্য কৰাব নোৱাৰিলে? টিহু আঞ্চলিক ছাত্ৰ সন্থাৰ ভূমিকা এই ক্ষেত্ৰত কি? তেওঁলোকে ইমান দিন কি কৰি আছিল? এই প্ৰশ্নটো এইকাৰণে উত্থাপন হৈছে, হিমাংশু তামুলীৰ মৃত্যুৰ পিছত 10 বছৰ পিছত পিতৃৰ মৃত্যু হ'ল, একো এটা সংস্থাপন তেওঁলোকৰ নহ'ল। সামান্য গেৰেজ এটাতে কিবাকে চলি আছিল, জীয়াই আছিল এওঁলোকৰ পৰিয়ালটো। কেৱল দেখাত দেখিত স্মাৰক পত্ৰ বা কিবা এটা দাবী জনালে সমজিলা দিব নেকি? আৰু লাজৰ কথা কি জানে? জয়ন্ত মল্ল বৰুৱা জন্ম টিহুতে। আজি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, মন্ত্ৰী ডাঙৰীয়াই বকো 6 গাঁৱত সমজিলা উদ্বোধন কৰিব গৈছে। অথচ তেওঁৰ স্থানতে সমজিলা দাবী কৰি এগৰাকী যুৱক শ্বহীদ হ'ল, গুৰুত্ব নিদিলে। সমজিলা দাবীৰ ক্ষেত্ৰত, সমজিলা প্ৰদানৰ ক্ষেত্ৰত চৰকাৰৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰী হোৱাৰ পিছতো কিয় একো নকৰিলে? তেওঁক কোনে প্ৰশ্ন সুধিব? তেওঁতো উত্তৰ দিব লাগিব। হয়তো উত্তৰ বিচৰা মানুহ অভাৱ টিহুত, আৰু সেইবাবে হয়তো এনেকে উপেক্ষিত হৈ আহিছে টিহুৰ সাধাৰণ জনতা। আৰু মন কৰক, এগৰাকী মন্ত্ৰী আমাৰ চন্দ্ৰমোহন পাটোৱাৰী, এইবাৰ লক্ষ্যতেও টিহুক লৈ সকলোবোৰ প্ৰস্তুতি তেওঁ কৰিয়েই আছে। বিভিন্ন অঞ্চল ঘূৰি আছে, ৰাজনৈতিক সক্ৰিয়তা তেওঁ বজাই ৰাখিছে, বিভিন্ন মানুহৰ ঘৰত খোৱা লোৱাও আৰম্ভ কৰিছে, ভাত খাই য'তে ত'তে। এনেকুৱা আন্তৰিকতা দেখুৱাইছে টিহুৰ প্ৰতি, অথচ এই চন্দ্ৰমোহন পাটোৱাৰীয়েও একো এটা নকৰিলে। আৰু আজিৰ দিনটোত চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই পলাকবাৰী সমজিলা উদ্বোধন কৰিছে। চাওক, টিহু উপেক্ষিত হৈ ৰ'ল। আনহাতে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস কেইদিনমান টিহুক লৈ বিৰাট আন্তৰিকতা আছিল। এতিয়া যেতিয়া গম পালে তেওঁৰ অনাগত ভৱিষ্যতে টিহু সমষ্টি নহয়, তেওঁৰ সমষ্টি সলনি হ'ব, তাৰপিছত টিহুক তেওঁ বুঢ়া আঙুলি দেখুৱালে। তেওঁ আজি দুধনৈত সমজিলা উদ্বোধন কৰিলে। অথচ মন কৰক, এই 3গৰাকী মন্ত্ৰীয়ে আৱৰি আছে টিহুক। আৰু কিমান দুৰ্ভাগ্যজনক কথা চাওক, মুঠ 49খন সমজিলা সমগ্ৰ অসমত উদ্বোধন কৰা হ'ব। ইতিমধ্যে 39খন কৰিছে আৰু 10খন কৰিব আজি আৰু কালি। এই 49খন সমজিলাৰ ভিতৰত নাথাকিল টিহুৰ নাম। অথচ টিহুত লিডাৰেই লিডাৰ। কিয় বৃহত্তৰ অঞ্চলটোৰ স্বাৰ্থত সকলো দল সংগঠন একত্ৰিত হ'ব নোৱাৰিলে? কিয় চৰকাৰখনক বাধ্য কৰাব নোৱাৰিলে?
কিয় জাতীয় সংগঠনসমূহে শ্বহীদ হিমাংশু তামুলীৰ পৰিয়ালৰ কোনো এটা সংস্থাপন দিবলৈ চৰকাৰক বাধ্য কৰাব নোৱাৰিলে? এনে অনেক কিয় আছে, অনেক প্ৰশ্ন আছে, উত্তৰ দিয়ে কোনে? আৰু আটাইতকৈ দুখ লগা কথা কি জানে? এই যে সমজিলা, এই সমজিলা যে প্ৰদান নকৰিলে টিহুক, তাৰ প্ৰতিবাদত 13 আগষ্টত টিহু আঞ্চলিক ছাত্ৰ সন্থাই অৱস্থান ধৰ্মঘটৰ আয়োজন কৰিছে। এতিয়া তেখেতসকলক কোনে কয় যে 13 আগষ্টত যদি মূৰটো ৱালত মাৰি ছটাইও দিয়া হয় কোনো ফল নধৰে? ইতিমধ্যে উদ্বোধন হ'লেই। যদি মন আছিল, যদি সদিচ্ছা আছিল, যদি দাবী ধৰ্ণা অনশন প্ৰতিবাদ বিপ্লৱ কিবা কৰিবলৈ মন আছিল, তেতিয়াহ'লে সময় থাকোঁতে কিয় কৰা নহ'ল? ইমান দিন আগতেতো ঘোষণা কৰা হৈছিল যে 12 আৰু 13 তাৰিখে সমজিলা উদ্বোধন কৰা হ'ব। ইমান দিন কিয় মনে মনে আছিল? এই নিৰ্লিপ্ততাৰ কাৰণ কি? এই নীৰৱতাৰ কাৰণ কি? এই যে কৌশলী স্থিতি, একো নকৰিলে বেয়া দেখিব বুলি ভাবিয়ে হয়তো 13 তাৰিখে অৱস্থান ধৰ্মঘটটো নামত কৰিব খুজিছে, নিয়ম মাফিক কৰিব খুজিছে। তাৰ অন্য কিবা প্ৰমাণ লাগে নেকি? প্ৰত্যেকেই গম পায় কিয় এওঁলোকে 13 তাৰিখটো বাছি লৈছে। দুখ এটাই লাগিল, সাধাৰণ মানুহজন মৰি থাকিল, একো নহ'ল, একোৱেই নহ'ল। এই যে সাধাৰণ মানুহখিনিৰ একো নহয়, খংটো আমাৰ তাতেই। এই যে সাধাৰণ মানুহখিনিক ব্যৱহাৰ কৰা হয়, খংটো আমাৰ তাতেই। এই যে বিভিন্ন দল সংগঠনে সাধাৰণ মানুহখিনিক সন্মুখত ৰাখি গোটেই কাৰবাৰবোৰ কৰি থাকে, কৌশলী কাম কাজবোৰ কৰি থাকে, ব্যক্তিগত ৰাজনৈতিক সামাজিক লাভালাভৰ কাৰণে যে কেৱল নিজক তেওঁলোকে নিৰ্বাচন কৰে, এই কথাবোৰে আমাক আঘাত দিয়ে। আৰু সেইকাৰণে এই কথাটো কৈছোঁ যে একাংশ লোকৰ ব্যক্তিগত স্বাৰ্থপৰতা আৰু সুবিধাবাদৰ বাবেই আজি টিহু এনেকৈ বঞ্চিত হৈ থাকিবলগীয়া হৈছে। টিহুৰ সাধাৰণ জনতাই বিচাৰ কৰিব এওঁলোক কোন। ধন্যবাদ।